যিসকল বাইদেউৰ নাম কিবা কিবি কাৰণত অৰুণোদয়ত অহা নাছিলে তেওঁলোকক আমি আমাৰ ফালৰ পৰা ডাইৰেক্টলি অৰুণোদয়ত নাম আমি দি দিম। তো যিসকলৰ নাম কাটিছে সেইসকলৰ কাৰণে কিন্তু সুবৰ্ণ সুযোগ আহিছে। এইবাৰ যদি আপোনালোকে এপ্লাই কৰিব নোৱাৰে আপোনালোকে ৪-৫ বছৰৰ ভিতৰতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিখন আবেদন কৰিব নোৱাৰিব। কোনে কোনে অৰুণোদয় 3.0 আঁচনিটো লাভ কৰা নাই, যিসকল মানুহৰ নাম কৰ্তন হৈছে সেইসকল মানুহে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিখন আকৌ আবেদন কৰিব পাৰিব। আবেদন প্ৰক্ৰিয়া কিন্তু আপোনালোকে ইতিমধ্যে আৰম্ভ হ'ব। তো যিসকল মানুহৰ নাম কৰ্তন হৈছে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। অৰুণোদয় আঁচনিত কাৰ কাৰ নাম আহিছে হাত দাঙক। হাতটো দাঙিলে আঁচনিখনৰ পৰা নামটো কাটা নাযায়, আপোনালোকে হাতটো দাঙিব পাৰে। হাত দাঙক, কাৰ কাৰ নাম আহিছে। কোনে কোনে অৰুণোদয় পোৱা নাই আপোনালোকে হাত দাঙক। আচ্ছা, মই আজিয়ে আমাৰ কুন্তলমণি শৰ্মা বৰদলৈক মই দায়িত্ব দিছো যে যিমান জীৱিকা সখী বাইদেৱে এতিয়ালৈকে কোৱাই নাই, মই যিমান জীৱিকা সখী বাইদেৱে অৰুণোদয় পোৱা নাই আমি ডাইৰেক্টলি আপোনালোকক অৰুণোদয় দি দিম। হ'ব, এতিয়া 1250 টকা তেতিয়া মাহত পাই থাকিব আৰু গেছ কিনিলে আৰু 250 টকা পাব। আজি আহি মনটো ভাল লাগিলে নাই? ইয়াত আহি কিবা এটা লাভ হৈছে নে নাই? যিকেইগৰাকীয়ে চাহ খাব পৰা নাছিল তেওঁলোকৰো মনত শান্তি হৈছে নে নাই? এতিয়া হৈছে। তাৰ মানে আজি আপোনালোকে মহিলা উদ্যমিতাৰ 15,000 পাবই, স্কুটি পালেই, আৰু যিসকল বাইদেউৰ নাম কিবা কিবি কাৰণত অৰুণোদয়ত অহা নাছিলে তেওঁলোকক আমি আমাৰ ফালৰ পৰা ডাইৰেক্টলি অৰুণোদয়ত নাম আমি দি দিম। আৰু যিসকল বাইদেউ আজি মিটিঙত অহা নাই তেওঁলোকেও পাব। তাৰমানে বহুত কেইগৰাকী বাইদেউ আজি ইয়াত অহা নাই, আগতে স্কুটি পালে, তেওঁলোককো আমি দিয়াৰ ব্যৱস্থা কৰিম। 2 এদিনতে অৰুণোদয় ফৰ্ম আপোনালোকৰ ওচৰত গৈ পাব। আপোনালোকে ফিল আপ কৰি আমাক ডাইৰেক্টলি পঠাই দিব ASRLM-ত। DC তাত নগলে হ'ব, আপোনালোকৰ নাম ইয়াত আমি ডাইৰেক্টলি বেংক একাউণ্ট দি ভৰাই দিম, কাকো আপোনালোকে ক'ব নালাগে। হ'ব। এতিয়া 3টাতকৈ ওপৰত বাচ্চা হ'ব নেকি? হ'ব নেকি কাবাৰ? আৰু বেলেগকো হ'ব নিদিব, ঠিক আছে? ল'ৰা ছোৱালীক স্কুলত পঠাম নে নপঠাম? পঠাবই লাগিব কিন্তু। হ'ব। এতিয়া এটা কথা কওক, স্কুটিখন যে পাম হেলমেট পিন্ধিম নে নিপিন্ধিম? সঁচাই পিন্ধিবতো? চাব কিন্তু এগৰাকীয়েও হেলমেট নিপিন্ধিলে মই কিন্তু মনত বেয়া পাম। মোক কথা দিয়ক সকলোৱে হেলমেট পিন্ধিব বুলি, আৰু কোনেও বেছি জোৰকৈ নচলাব। 500 টকাকৈ আপোনালোকক মাহত আমি তেল ভৰাবৰ কাৰণে আমি আপোনালোকক মাহত আমি দিছো, আৰু ভৱিষ্যতেও যাতে এই 500 টকাটো মাহত পাই থাকে তাৰ কাৰণেও আমি ব্যৱস্থা ল'ম, ঠিক আছে? লগতে লাষ্ট আৰু এটা কথা আপোনালোকক কম যে যাওঁতে আপোনালোকে কিন্তু চাহ খাব নাপালেও ভাত খাইহে যাব। ডিপাৰ্টমেণ্টে আপোনালোকক ভাত খুৱাব লাগিব। হ'ব? ভাতৰ ব্যৱস্থা আছে নাই ৰঞ্জিত দা? আছে? চাব, এগৰাকীও ভাত খাই নগলে আপোনালোকৰ দিগদাৰ আছে কিন্তু, হয় নে নহয়? সকলোৱে ভাত খাই যাব। চৰকাৰী ভাত অলপ ঠেলা হেঁচা হ'ব আৰু উপায়টো নাই, নহয় জানো? কিন্তু আপোনালোকৰ ঘৰত যেতিয়া মই যাম আমি ইয়াত ভালকৈ খুৱাম বা নোখুৱাম, মোক কিন্তু আপোনালোকৰ ঘৰত গ'লে ভালকৈ খুৱাব লাগিব। খুৱাব নে নাই? খুৱাব নে নাই? একদম। পুনৰবাৰ আপোনালোকক আজি
আকৌ এবাৰ মই ধন্যবাদ জনালো স্কুটিখিনি পাওঁতে অলপ দেৰি হ'ল বহু কেইগৰাকীয়ে মিটিঙত মোক বহুত কৈ আছিলে আহিছে নেকি আজি মোক মিটিঙত কৈ থকা যোনে যোনে স্কুটিৰ কাৰণে কৈ আছিলে বহুতো আমাৰ সখী বাইদেউসকলে কৈ আছিলে এতিয়াৰ পৰা জীৱিকা সখী বেংক সখী পশু সখী সকলোকে আমি যি দিম সব সমানে কৰি দিম ঠিক আছে আৰু আগপিছ নহব সকলোকে আমি সমানে কৰিম সকলোকে মই ধন্যবাদ জনালো আকৌ এবাৰ মোৰ মৰম চেনেহ শুভেচ্ছা আৰু অভিনন্দন জনালো সকলোৰে ভাল হওক সকলোকে ভগৱানে ভাল কৰক সকলোকে আগবাঢ়ি যাবলৈ সুবিধা দিয়ক বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম